প্ৰথম কথাটো ভালেই লাগিছে। ইমান ভবা নাছিলোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ মই ফাৰ্ষ্ট ইয়েৰ আনিম। কিন্তু সেইটো হিচাপত পঢ়িছিলোঁ। পঢ়া মিনছ এইটো যে নাছিলে যে মই আনিবই লাগিব। যিমান দূৰ পাৰোঁ সিমান দূৰে পঢ়ি গৈছিলোঁ আৰু সেইটো হিচাপত আজি ৰিজাল্টটো পাইছোঁ এনেকৈ। ৰিজাল্টটোতো আমাৰ জুনতে আহিলে, জাষ্ট কনভকেশ্যনটো কালি হৈ গৈছিলে আৰু। অনুশীলন মোৰ তেনেকৈতো বহুত ডেইলি পঢ়িব মানে মিনছ বহুত ঘণ্টা পঢ়িব লাগে মোৰ এনেকৈ কথা নাছিল। মই জাষ্ট ডেইলি পঢ়োঁ মিনছ ক্লাছত যিকণ পঢ়াই তাৰ এনালাইজ কৰোঁ ৰাতি আহি কিনো পঢ়াইছিলে। তেনেকৈ মই অলপকৈ পঢ়োঁ। এনেকৈ নহয় যে মই ঘণ্টাই পঢ়োঁ, ৰাতি অলপ পঢ়োঁ, ৰাতিপুৱা অলপ পঢ়োঁ, সিমানেই আছিল মোৰ। এই কৃতিত্বৰ কাৰণে নিজৰ লগতে আৰু কাক এই কৃতিত্বৰ কাৰণে প্ৰথম কথা মোৰ মা দেউতা, খুৰা, মোৰ ককা আইতা, গাঁৱৰ সকলো আৰু লগতে মোৰ শিক্ষাগুৰুসকল, ইউনিভাৰ্চিটিৰ শিক্ষাগুৰুসকল, তেওঁলোকক মই মোৰ কৃতিত্বৰ কাৰণে দিব বিচাৰিছোঁ। ভৱিষ্যত দিনত কি হোৱাৰ মানে সপোন আছে? বৰ্তমান মই তেজপুৰ ইউনিভাৰ্চিটিত PhD কৰি আছোঁ ৰসায়ন বিজ্ঞান বিভাগত। ভৱিষ্যতে মই যদি সম্ভৱ মই ৰিচাৰ্চ লাইনতে যাম, কিন্তু মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো একাডেমিক্সতে আছে, প্ৰফেচাৰ লাইনত। গাঁৱৰ ৰাইজে আজি আহি পেলাই তোমাক সম্বৰ্ধনা জনাইছে, কেনেকুৱা লাগিছে? ভালেই লাগিছে। গাঁৱৰ সকলো ৰাজ্য তথা জ্যেষ্ঠসকললৈ মোৰ অশেষ ধন্যবাদ থাকিল। তেওঁলোকৰ এই আশীৰ্বাদ যাতে সদায় থাকে তাৰে কামনা কৰিলোঁ। প্ৰথম তুমি তোমাৰ নামটো আৰু? মোৰ নাম জিতা মৰাং। প্ৰথম মই বোকাখাত LP স্কুলটো বোকাখাততে পঢ়িছিলোঁ। তাৰপিছত মই বোকাখাত টাউন হাইস্কুলত পঢ়িছিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আৰোহণ একাডেমি, তাৰপিছত BSc-টো মই যোৰহাট জগন্নাথ বৰুৱা কলেজৰ পৰা কৰিছিলোঁ। কৃতি হিচাপে মইতো বহুত ভাল লাগিছে, কিন্তু মই ছোৱালী ইমান পৰ্যায়ত পাবলৈ মই ভবা নাছিলোঁ। মই মানে এনেকুৱা সুনাম কঢ়িয়াই আনিব বা গ'ল্ড মেডেল আনিব বুলি মই ভবা নাছিলোঁ। আৰু পঢ়া জীৱনত মই কোনোদিনাই কোৱা নাছিলোঁ যে মাতো তই এনেকৈ পঢ়িবি তেনেকৈ। সিটো নিজেই পঢ়ে, সি নিজৰ টাইমত নিজেই পঢ়ে, নিজৰ খেলা সময়ত নিজেই খেলে। মই কৰ্মসূত্ৰত মই সময় দিব নোৱাৰোঁ। কৰ্মসূত্ৰত বাহিৰত আছিলোঁ, বহুত বছৰ আছিলোঁ বাহিৰত। তাৰপিছত এতিয়া পেঞ্চন হ'লোঁ, এক্সমেন হ'লোঁ মই। গতিকে মই আজিলৈকে দেখা নাই, কিন্তু যিখিনি দিবলগীয়া সেইখিনি মানে একো প্ৰব্লেম হ'বলৈ দিয়া নাছিলোঁ। যি বিচাৰিছিলে তাকে দিছিলোঁ। আৰু তেনেকৈ আনৰ নিচিনাকৈ ইমান মানে ধৰক নিবিচাৰে আৰু, সি যিটো লাগতিয়াল সেইটোৱে বিচাৰে, সেইখিনিকে দিছিলোঁ। তাৰমানে সময় মানে সি নিজেই উলিয়াই নিজেই পঢ়ে, আমি ক'বলগীয়া নাছিলোঁ। তাৰমানে কোনোদিনেই মানে আমি কোৱা নাছিলোঁ যে টিউশ্যনো নকৰিলে, টিউশ্যন নকৰাকৈ ইমানটো পৰ্যায়ত পালে। আজি আমাৰ বংশ পৰিয়ালৰ মৃত্যু কুটুমৰ পৰা ধৰি নিজৰ আমাৰ গাঁওখনৰ পৰা মৌমাখি গাঁওখনৰ সুনাম কঢ়িয়াই আনিলে। নিজৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মিচিঙৰ ফালৰ পৰাও এটা ভাল মানে সুনাম কঢ়িয়াই আনিলে। তাৰ বাদে মই বহুত মোৰ ছোৱালীজনীৰ কাৰণে বহুত থেংক ইউ দিছোঁ। আৰু ভালো লাগিছে, কি ক'ম আৰু মানে ক'বলৈ ভাষাত নাইকিয়া হৈ গৈছে। মানে ইমান ভাল এটা আহিব বুলি মই মনটো ভাবি আছোঁ, কিন্তু এনেকৈ আনিব বুলি ভাবি আছোঁ, কিন্তু ক'ব পৰা নাই। আৰু প্ৰেক্টিকেলটো মই তেতিয়াই বুজি পাই আছোঁ মানে কি পৰ্যায়লৈ যাবগৈ, কি পৰ্যায়লৈ নাযায়গৈ। ককাকে কৈ থাকে আগলৈ ডাঙৰ মানুহ হ'ব। আজি ককাকে দেখি পেলাই বহুত চকু পানী টুকিছে হিচাপত নে। গাঁৱলৈ গৈছিলোঁ, তাতো মাতিলে, তাতো সম্বৰ্ধনা জনালে। তাৰপৰা গৈ আহিলোঁ, TMPK MMK মাতিছিলে, তালৈ গৈ পেলাই তাতো সিহঁতে সম্বৰ্ধনা জনালে। তাতো সেয়া গৈ পেলাই সেয়া আহিলোঁগৈ। আহি ইয়াতো ৰাইজকো সময় দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।